কোনোবাই গৰু মাংসত হলে আপোনালোকে থওক গাহৰিৰ মাংস। এই ৰিকমেণ্ডেশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মোৰটো ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস থৈ আহিব, বৰাবৰ হৈ যাব। শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰত গো মাংস উদ্ধাৰ হোৱা ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তেই মুখ্যমন্ত্ৰীয়ে কৰিলে এই মন্তব্য। মোৰটো ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস থৈ আহিব, বৰাবৰ হৈ যাব। মই ক'লোঁ নহয় যে মন্দিৰত হিন্দুৱে বাৰু মূৰটো থলে বডিটো ক'ত ৰাখিব? এই যে ব্ৰেইন নাথাকা মানুহবিলাকে যে আপোনালোকৰ আগত এইবিলাক কথা কৈ থাকে, মোৰ আগতো ক'ব নোৱাৰে। ইমানতে থমকি নৰল মুখ্যমন্ত্ৰী। স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে ক'লে, বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবোৰেই গৰু মাংস ৰাখে। বিশেষ সম্প্ৰদায়ৰ একাংশ মানুহে মোক কৈছে যে ইহঁতক গুলিয়াই মাৰি দিয়ক। কাৰণ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবিলাকেইতো গৰুৰ মাংস ৰাখে আৰু বিশেষ সম্প্ৰদায়টোৱেও সেই বেয়া মানুহখিনিক বেয়া পায়। এনেকুৱা নহয় যে বিশেষ সম্প্ৰদায়টোৱে বেয়া মানুহখিনিক ভাল পায়। বিশেষ সম্প্ৰদায়টোৱে মোক ধুবুৰীত কৈছে যে ইহঁতক গুলিয়াই মাৰি দিয়ক যিখিনি এইবিলাক বেয়া কাম কৰে। এইবাৰ মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। এটা কথা যে এইটো হ'ল ৰাহুল গান্ধীৰ মানসিকতা। যদি আমি কাটি মাংস থ'ব লাগে আমি গাহৰি মাংস থ'ম, আমি গৰুৰ মাংস কিয় থ'ম? যদি হিন্দুৱে মাংস থ'বই লাগে আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম, আমি গৰুৰ মাংস কিয় থ'ম? আপোনালোকে কওকচোন। গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাছ ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা। গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থ'ব, বডিটো ক'ত থ'ব? জেপি RSS বা হিন্দু মানুহে গৰু এটা কাটিলে, মূৰটো বাৰু মছজিদত থৈ আহিলোঁ, বাকী মাংসখিনি ক'ত পেলাব? তাৰমানে আমি সেইটো খাম নেকি? তাৰমানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায়। সেনেকুৱাইতো হ'ব লাগিব কথাটো। ইফালে মন্দিৰত গো মাংস উদ্ধাৰ হোৱাক লৈ ধুবুৰীত সৃষ্টি হৈছিল অশান্ত পৰিস্থিতি। ধুবুৰীত শ্বুটেড ছাইটৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে আৰু ইয়াৰ পিছতহে নিয়ন্ত্ৰণ হৈছিল ধুবুৰীৰ পৰিস্থিতি। শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গো মাংস উদ্ধাৰ হোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, শ্বুটেড ছাইট অৰ্ডাৰ দিলেহে গম পাব ল এণ্ড অৰ্ডাৰ আছে বুলি। বিফল কিয়? শ্বুট এণ্ড ছাইট দিলেহে মানুহে গম পাব গৃহ বিভাগ আছে বুলি। যাকে লক্ষ্য কৰিব আছে তাকে লক্ষ্য কৰিব লাগিব। এনেদৰে গো মাংসৰ সন্দৰ্ভত বহুকেইটা স্পৰ্শকাতৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট মঞ্জিতৰ সৈতে ৰাজু কলিতাৰ ৰিপৰ্ট, প্ৰথম খবৰ।